সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। বিটিআৰৰ শিক্ষক নিযুক্তি হৈ যোৱাৰ পাছত NIOS DLED নথকাকৈ LPৰ বাবে BEd একচেপ্ট নোহোৱাকৈ বহিৰাজ্যৰ DLED একচেপ্ট নোহোৱাকৈ আৰু হায়াৰ ছেকেণ্ডেৰীত মাল্টিপল টাইমছ বেটাৰমেণ্ট দি বহোৱা মাৰ্কছ এড নোহোৱাকৈ বৰ্তমান অসম চৰকাৰৰ LP আৰু UP শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত কাট অফ কিমান তললৈ নামিব পাৰে সেই সম্পৰ্কে এই ভিডিঅ'টোত আলোচনা কৰিম আৰু লগতে কাট অফৰ কিছু প্ৰেডিকশ্যন আগবঢ়াবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যিমান পাৰে লাইক কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। অসম চৰকাৰৰ LP আৰু UP শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত এই গোটেইবোৰ ক্ৰাইটেৰিয়া নথকাকৈ UR কেটেগৰীত টোটেল কাট অফ নামিব পাৰে 60+। OBC আৰু MOBC কেটেগৰীত টোটেল কাট অফ নামিব পাৰে 57+। SC কেটেগৰীত টোটেল কাট অফ নামিব পাৰে 55+। ST P কেটেগৰীত টোটেল কাট অফ নামিব পাৰে 54+। ST হিলছ কেটেগৰীত টোটেল কাট অফ নামিব পাৰে 53+। PWD কেটেগৰীত টোটেল কাট অফ নামিব পাৰে 52+ আৰু টি টাইপছ কেটেগৰীত টোটেল কাট অফ নামিব পাৰে 52+। ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি লাইক এটা কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।